দক্ষিণ কামৰূপৰ ৰামপুৰত পথ দুৰ্ঘটনা গোৱালপাৰা অভিমুখী আৰু গুৱাহাটী অভিমুখী বাছৰ মুখামুখি সংঘৰ্ষ প্ৰায় 50 জন যাত্ৰী আহত হয় ৰামপুৰ আৰু মিৰ্জা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি 30 জনক আৰু ইয়াৰ কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাইছো এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে প্ৰায় 50 জন যাত্ৰী আহত হৈছে দুৰ্ঘটনা দক্ষিণ কামৰূপৰ ৰামপুৰত এই পথ দুৰ্ঘটনা গোৱালপাৰা অভিমুখী আৰু গুৱাহাটী অভিমুখী বাছৰ মুখামুখি সংঘৰ্ষ প্ৰায় 50 জন যাত্ৰী আহত হৈছে ঘটনাত ৰামপুৰ আৰু মিৰ্জা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে 50 জনক আৰু ইয়াৰ কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ ৰামপুৰত পথ দুৰ্ঘটনা গোৱালপাৰা আৰু গুৱাহাটী অভিমুখী বাছৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই দুৰ্ঘটনাত প্ৰায় 50 জন যাত্ৰী আহত হৈছে ইয়াৰ কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৰামপুৰ আৰু মিৰ্জা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে 30 জন যাত্ৰী এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ ৰামপুৰত গোৱালপাৰা অভিমুখী আৰু গুৱাহাটী অভিমুখী বাছৰ মাজত মুখামুখি সংঘৰ্ষ প্ৰায় 50 জন যাত্ৰী আহত হৈছে এই ভয়াবহ দুৰ্ঘটনাত আৰু দুৰ্ঘটনাগ্ৰস্ত এই বাহন কেইখনৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো মুখামুখি সংঘৰ্ষ গুৱাহাটী আৰু গোৱালপাৰা অভিমুখী আছিল এই বাছ দুখন আৰু যাত্ৰা পথতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে 50 জন যাত্ৰী আহত হৈছে এই দুৰ্ঘটনাত ইয়াৰ কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে মুখামুখি সংঘৰ্ষ দুইখন বাছৰ আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো 50 জন যাত্ৰী আহত হৈছে এই ভয়াবহ দুৰ্ঘটনাত আৰু ইয়াৰে কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে 30 জনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গোৱালপাৰা আৰু গুৱাহাটী অভিমুখী আছিল এই বাছ দুখন আৰু দুৰ্ঘটনা সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ভগৱান দাসৰ সৈতে ভগৱান ইতিমধ্যে গম পোৱা গৈছে যে 50 জন যাত্ৰী আহত হৈছে বৰ্তমান আহতসকলৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা হয় মেদিনী আমি নিশ্চয়কৈ ক'ব লাগিব দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ৰামপুৰত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কিছু সময় পূৰ্বে আৰু এক কথাত ক'ব লাগিলে আচলতে যিখন যাত্ৰীবাহী লোক আছিলে এখন আল্ট্ৰা বাছ আছিলে এই বাছখন আহিছিলে গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আৰু গুৱাহাটীৰ পৰা যিখন বাছ গৈছিলে দুইখন বাছৰ মাজত প্ৰচণ্ড জোৰেৰে মুখামুখি সংঘৰ্ষ হৈছিলে যি সংঘৰ্ষত আচলতে প্ৰায় 30 জনকৈ লোক ইয়াতে আহত হৈছে আৰু ইয়াৰে ভিতৰত আৰু 20 জনকৈ লোক আচলতে তেওঁলোকৰ গুৰুতৰভাৱে তেওঁলোকে আহত হৈছে বুলি আমি জানিব পাৰিছো আৰু আটাই যিসকল আহত লোক তেওঁলোকক ইতিমধ্যে ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু মিৰ্জা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁলোকক ভৰ্তি কৰা হৈছিলে আৰু এটা কথা মেদিনী আমি নিশ্চয়কৈ ক'ব লাগিব যে যিখন গাড়ী যাত্ৰীবাহী বাছ গোৱালপাৰাৰ পৰা আহিছিলে A01 KC 9799 নম্বৰ যিখন বাছ আছিলে আৰু এই বাছখন স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাইছিলে আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ পিছতেই A01 CC 9478 নম্বৰ যিখন গুৱাহাটীৰ পৰা বাছ আহিছিলে সেইখন বাছৰ লগত প্ৰচণ্ড জোৰেৰে তেওঁলোকে মুখামুখি সংঘৰ্ষ হৈছে বুলি আমাৰ হাতত তথ্য আহি পৰিছে আৰু যিটো দুৰ্ঘটনা আছিলে এই দুৰ্ঘটনাত দুইখন বাছৰ মাজতে প্ৰায় এখন বাছৰ প্ৰায় 50ৰো অধিক আনখন বাছৰো প্ৰায় 50ৰো অধিক প্ৰায় শতাধিক দুইখন বাছৰ মাজত শতাধিক যাত্ৰী তাত থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু যিটো দুৰ্ঘটনা হৈছিলে এই দুৰ্ঘটনা প্ৰায় বৰ্তমানলৈকে 30 জনকৈ লোক আহত হৈছে ইয়াৰ ভিতৰতে 20 জনকৈ লোকক ইতিমধ্যে ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু মিৰ্জা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে আৰু ঘটনাস্থলীত ইতিমধ্যে বিজয়নগৰ আৰক্ষী পহৰা চকীৰ বিষয়াসকল উপস্থিত হৈছে কেনেধৰণে দুৰ্ঘটনাটো হৈছে আৰু কোন কোন ব্যক্তি বা কোন কোন যাত্ৰী ইয়াতে আহত হৈছে তাৰ তৎপৰতা তেওঁলোকে পৰা দেখা পোৱা গৈছে কিন্তু এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব আচলতে যিসমূহ যি বাছ যি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী গোৱালপাৰা যি পথছোৱা আছে আচলতে পথছোৱা যে ইয়াৰ যি ফৰলেনৰ কাম চলি আছে যাৰ কাৰণে ফৰলেনৰ কাম চলাৰ কাৰণেও হয়তো বিভিন্ন ধৰণে ইয়াত যাত্ৰীসকল বা বাছৰ এক আচলতে বিপৰ্যয় দেখা দিয়া বুলি আমি এই কাৰণেই ক'ব লাগিব আচলতে যিহেতুকে ফৰলেনৰ কাম চলিছে আৰু বাছসমূহ ফৰলেনৰ কাম চলি থকা সময়ত বাছসমূহ কিছু নাকি লগাবৰ কাৰণেও আচলতে এক ব্যৱস্থা কৰিব লাগিব বুলি ৰাইজে সদৰি কৰিছে কিন্তু নিশ্চিতভাৱে ক'ব লাগিব একাংশ যি চালক আছে এই চালকৰ যি উদ্ভাণ্ডলি তেওঁলোকৰ যি ময়মতালিৰ বাবেও এনেধৰণৰ কেইবাটাও দুৰ্ঘটনা ৰামপুৰ অঞ্চলতে সংঘটিত হৈছিলে বিশেষকৈ ৰামপুৰৰ যিখন ফ্লাইঅভাৰ আছে এই ফ্লাইঅভাৰত
কিছুদিন পূৰ্বে প্ৰচণ্ড মুখামুখি সংঘৰ্ষত এনেধৰণৰ যি দুৰ্ঘটনা সংঘটিত হৈছে যাৰ কাৰণে কেইবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু বহুতো এতিয়া পংগুত্ব জীৱন কটাবলগীয়া হৈছে আৰু এই চেগতে মেদিনে আমি এটা কথা ক'ব লাগিব যে যি ধৰণে আজি বাছ দুখনকৈ যাত্ৰীবাহী বাছৰ মাজত প্ৰচণ্ড মুখামুখি সংঘৰ্ষ হৈছে য'ত 30জনকৈ লোকৰ ইয়াতে আহত হৈছে 20জনকৈ লোক ইয়াত গুৰুতৰভাৱে আহত হৈছে আৰু কিছু সময়ৰ পিছত আমি জানিবলৈ সক্ষম হ'ম। হয় ভগৱান দাস আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই দুইখন বাছত প্ৰায় শতাধিক যাত্ৰী থকা বুলি জানিব পৰা গৈছে ইয়াৰে 50জন আহত হৈছে কেইবাজনৰ অৱস্থা সংকটজনক বুলি ইতিমধ্যে আমাৰ সাংবাদিকে জানিবলৈ দিছে।